20 মাৰ্চ দিনটো ইতিহাসৰ পাতত কিছু চমু তাৎপৰ্য সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। 20 মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ 79তম দিন তথা অধিবৰ্ষত বছৰৰ 80তম দিন। 20 মাৰ্চ দিনটোৰ কিছু ঘটনাৱলী। 20 মাৰ্চ দিনটোতে 1686 চনত কলকাতাৰ সূতানদী নামৰ গাঁৱত প্ৰথম ব্ৰিটিছ পতাকা উত্তোলন কৰা হৈছিল। আনহাতে 20 মাৰ্চ দিনটোতে 1739 চনত নাদিৰ শ্বাহে দিল্লী দখল কৰিছিল। 20 মাৰ্চ দিনটোত 1935 চনত ব্ৰিটিছ কাউন্সিল প্ৰতিষ্ঠিত হৈছিল। 20 মাৰ্চ 1991 চনত বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। আনহাতে এই দিনটোতে 1890 চনত বিশিষ্ট অসমীয়া কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ জ্ঞাননাথ বৰাৰ জন্ম হৈছিল। জ্ঞাননাথ বৰা বিশিষ্ট অসমীয়া প্ৰবন্ধকাৰ সত্যনাথ বৰাৰ পুত্ৰ আছিল। জ্ঞাননাথ বৰাই 1968 চনৰ অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনৰ সভাপতি আসনো অলংকৃত কৰিছিল। 20 মাৰ্চ 1950 চনত বিশিষ্ট ভাৰতীয় ব্যৱসায়ী, মহিলা ভাৰতীয় ব্যৱসায়ী সাবিত্ৰী জিন্দালৰ জন্মদিন। সাবিত্ৰী জিন্দাল 2019 চনৰ ফপ আলোচনীৰ মতে ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে পৰিগণিত হৈছিল। 20 মাৰ্চ 1966 চনত বিশিষ্ট ভাৰতীয় নেপথ্য গায়িকা অলকা য়াগনিকৰ জন্মদিন। 20 মাৰ্চ 1977 চনত বিশিষ্ট ভাৰতীয় অভিনেত্ৰী গায়ত্ৰী যোশীৰ জন্মদিন। গায়ত্ৰী যোশীৰ বিশেষ কীৰ্তি বুলি ক'বলৈ গ'লে 2004 চনৰ স্বদেশ নামৰ বোলছবিখনত তেখেতে অভিনয় কৰিছিল। 20 মাৰ্চ দিনটোতে 1858 চনত ৰামগড়ৰ ৰাণী তথা মুক্তিযুঁজাৰু অৱন্তীবাই লোধিৰ মৃত্যুদিন। 20 মাৰ্চ 2006 চনত বিশিষ্ট অসমীয়া ৰাজনীতিবিদ ভিগু কুমাৰ ফুকনৰ মৃত্যুদিন। ভিগু কুমাৰ ফুকন অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী পদ অলংকৃত কৰিছিল আৰু ভিগু কুমাৰ ফুকনে এটা সন্মানীয় সমষ্টি অসমৰ জালুকবাৰী সমষ্টিৰ পৰা 1985 পৰা 2000 চনলৈ একেৰাহে 3টা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল, কিন্তু 2001 চনত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাজিত হৈছিল। 20 মাৰ্চ দিনটোতে 2014 চনত বিশিষ্ট ভাৰতীয় সাহিত্যিক, ঔপন্যাসিক তথা স্তম্ভ লেখক, সাংবাদিক খুশবন্ত সিঙৰ মৃত্যু হৈছিল। 20 মাৰ্চ দিনটোলৈ যদি আমি চাওঁ, এই দিনটোতে বিশ্ব ঘৰচিৰিকা দিৱস হিচাপে উদযাপন কৰা হয়। এই বিশ্ব ঘৰচিৰিকা দিৱসটো 2010 চনৰ পৰা পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'চাইটি নামৰ এটা সংস্থাৰ অনুৰোধত এই দিৱসটো 2010 চনৰ পৰা পালন কৰা হয়। 20 মাৰ্চ দিনটোতে টিউনিছিয়া নামৰ দেশখনৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। 20 মাৰ্চ দিনটোৰ চমু তাৎপৰ্য সম্পৰ্কে ইমানকে কৈ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।